সো গাইজ আমাৰ আজি ষ্টপ লছ গ'ল, ঠিক আছে। ষ্টপ লছ গ'ল মিনছ মই কৈ দি আছোঁ, এইখিনি মানে মই এণ্ট্ৰি কৰিছোঁ। মই যিটো মই আপোনাক কৈছিলোঁ যে ফ্লাইট অ'পেন হয়, আজি মাৰ্কেট ফ্লাইটে অ'পেন হ'ল, 69 পইণ্টছ আহি আছিলে, পজিটিভ আছিলে, বাট এইটো ফ্লাইটে ক'ব পৰা যায়, ঠিক আছে। চ' 922 মানে 922 এইখিনিতে এই কেণ্ডেলত মই তলত ইয়াতে এণ্ট্ৰি কৰিছিলোঁ, ঠিক আছে। এইখিনিতে এইটো এণ্ট্ৰি কৰিছিলোঁ, মই ইয়াতে এণ্ট্ৰি কৰিছিলোঁ এইটো ৰেড কেণ্ডেলত, মানে গ্ৰীণ কেণ্ডেলত, ঠিক আছে। মানে তলত একদম ওপৰত নহয়, তলত বৰ্তমানত এণ্ট্ৰি কৰিছিলোঁ। তো ভাল প্ৰফিট এটা ওপৰত আহি গৈছিলে, কিন্তু মোৰ টাৰ্গেটটো পোৱা নাছিলোঁ, ঠিক আছে। 800 900 মানে পাই আছিলোঁ, 50-60 পইণ্ট পাই, 70 পইণ্ট মই জানে 1000 পইণ্ট বুক কৰোঁ, ঠিক আছে। 1000 তো জাষ্ট এইটো 1000 দেখুৱালে এবাৰ দেখুৱালে, মানে উইদিন ছেকেণ্ড তলত আহি গ'ল, ঠিক আছে। চলো তাৰপিছত ইয়াতে ৰখিলে, ৰখাৰ পাছত ডাঙৰ কেনে চাওক কেনেকৈ মানে ষ্টপ লছ হাণ্টিং হৈছে, এইটো ইমান ডাঙৰ কেনেল বনাই দিছে, চাইছে না। চ' ইয়াতে মই কি ভাবি আছিলোঁ, এইটো চাইকলজিৰ নম্বৰ আছে 49,000, ঠিক আছে। এইটো চাই পেলাই লাষ্ট টাইম কি হৈছিলে, এইটো চাই পেলাই বহুত মানুহে চেল কৰিব, ঠিক আছে। চ' মই ইয়াতে সেইকাৰণে মই বাই কৰিলোঁ, বাট কি কৰিলে ইহঁতে উল্টা হ'ল। ইয়াতে মানে বাই বেছি কৰিলে, চেল কম কৰিলে, তো এই চবৰে চেল লৈ গুচি তলত আহি গ'ল, ঠিক আছে। চ' এতিয়া হ'ব পাৰে এইটো ওপৰত গুচি যাব পাৰে, ঠিক আছে। ষ্ট্ৰাকচাৰটো এনেকুৱাই বনাই আছে, ষ্ট্ৰাকচাৰটো মানে ডাবল পেটাৰ্ণ বনাই আছে 5 মিনিট 5 মিনিট চাৰ্টত, এইটো ওপৰত যাব পাৰে। বাট আমাৰ ষ্টপ লছ হ'ল হিট হ'ল, মই আপোনালোকে জানে মই ৰুল বেছ ট্ৰেডিং কৰোঁ, ঠিক আছে। মই এইটো মানে ছেটআপৰ ওপৰত বেছি ফ'কাছ কৰি আছোঁ, ৰুলৰ ওপৰত। চ' মই ৰুলটো ব্ৰেক নকৰোঁ, ঠিক আছে। মোৰ যোনটো ৰুল এটা দিনত এটা ট্ৰেড কৰিম, প্ৰফিট হ'ব লছ হ'ব দেখা যাব। চ' ৰিক্সটো দিব এটলিষ্ট আমাৰ মেইনটেনেঞ্চ না, কিমান লছ হৈছে, 461 লছ হৈছে, বাট প্ৰফিট হ'লে 1000 ওপৰত হ'লে। চ' 1:2 1:3 আপুনি ক'ব পাৰে, ঠিক আছে। একো নাই, প্ৰফিট দেখুৱাই পেলাই তাৰপিছত ষ্টপ লছ হিট কৰিলে আমাৰ, ঠিক আছে। সেইটো অলপ হেৰি হৈছে। চ' আজিকালি মৰ্ণিঙতো আপোনাৰ অপাৰেটৰ সোমাই গৈছে, এইটো অপাৰেটৰ কাম, ইমান ডাঙৰ কেনেলে ৰিটেইলে বনাব নোৱাৰে, ঠিক আছে। ইয়াতে ঘূৰি থাকিব, আইদাৰ এই তলত আহি যাব, একদম চপৰ্টৰ ওচৰত আহি যাব, মানে আপোনাৰ কি কয় এইটো 48,700 তলত আহিব, নহ'লে ব্ৰেক কৰিব, ঠিক আছে, নহ'লে মাজতে ট্ৰেড কৰি থাকিব। চ' ইয়াতে ৰখি লাভ নাই আৰু, ঠিক আছে। চ' যদি ৰুলটো আমি ফ'ল' কৰোঁ আৰু ডিচিপ্লিন ফ'ল' কৰোঁ, অভিয়াছলি এট দ্য এণ্ড অফ দি মান্থ প্ৰফিট হোৱাৰ চান্সেছ বেছি থাকিব। বাট এতিয়া মই অভাৰ ট্ৰেডিং কৰিলে ট্ৰেড এটা কৰিম, আকৌ লছ হ'ব, লছৰো বাঢ়ি যাব, লছহে বাঢ়িব, প্ৰফিট হোৱাৰ চান্সেছ বহুত, প্ৰবিলিটি বহুত কম এতিয়া, কিয় চাইকলজি আমাৰ ডিষ্টাৰ্ব হৈ গৈছে। চ' লছ কম হওক, আমাৰ একো নাই, কাৰণ আমাৰ ট্ৰেড ডেইলি ৰ'ব আছে। আজি আমাৰ প্ৰফিট চাই পেলাই, মানে প্ৰফিট দেখুৱাই পেলাই ষ্টপ লছ হিট কৰিলে, একো নাই। চাওক এতিয়া যদি মই ষ্টপ লছ নলগোৱা হ'লে এক ঝাটকাতে কিমান পইণ্ট লৈ গুচি গ'লে, মই ষ্টপ লছ লগাইছিলোঁ, ষ্টপ লছ হিট হ'ল, মানে এইটো চুইঙত হ'ল, যোনটো এণ্ট্ৰি কৰিছিলোঁ ন, যেতিয়া ওপৰত গ'ল মাৰ্কেটৰ, তো ইয়াত এইখিনি তলত এইটো চুইঙৰ তলতে মই ষ্টপ লছ লগাই থৈছিলোঁ এইখিনি মানত, কিয়নো এইটো চুইঙৰ তলত থোৱা হ'লে ষ্টপ লছটো বহুত ডাঙৰ হৈ গ'লে, ঠিক আছে। চ' ষ্টপ লছ মোৰ ডাঙৰ কৰি লাভ নাই, লছ ডাঙৰ কৰি কিবা লাভ আছে নেকি, নাই। প্ৰফিট আপুনি ডাঙৰ কৰক, লছটো সৰু সৰু কৰক, তেতিয়াহে আপোনাৰ ৰিস্ক ৰিৱাৰ্ডটো মিলিব। মই আগতে ভুল কৰি আছিলোঁ, এতিয়া মই সেই মিষ্টেকটো এতিয়া নকৰোঁ, ঠিক আছে। চ' একো নাই, ৰুল বেছ ট্ৰেডিং কৰোঁ। আজিতো আমাৰ নহ'ল, কালি আকৌ ছেটআপ পালে আমি চাম, ঠিক আছে। আজিকালি কালি লগ পাম, ধন্যবাদ।